নামগৃহত সোমাওঁতে বৈকুণ্ঠৰ সেই দুজনা পাৰিষদক চিন্তা কৰি সোমাবা, কাৰণ এইখন কাৰ গৃহ? ভগৱন্তৰ গৃহ, য'ত কোনো ধৰণৰ কুণ্ঠা নাই, সেইখনেই হৈছে বৈকুণ্ঠ। দ্বিতীয়তে জয় বিজয় এইটোও প্ৰতিনিধিত্ব কৰে, তেওঁলোকে মনত মাত্ৰ অকণমান অহংভাৱ ৰাখিছিল যে আমাৰ সমান আৰু ভাগ্যৱান কোন আছে, কিন্তু কি হৈছিল আমি সকলোৱে জানো। গতিকে কাৰণ ভগৱন্তক নিচিনিলে দুখ নাই, কিন্তু চিনি পাই তেওঁৰ সৈতে খেলি মেলি কৰিবলৈ হ'লে দুখ বেছি হয়। উদাহৰণস্বৰূপ কোনোবা এজন শিক্ষকৰ আগত যদি ছাত্ৰ এজনে বেয়া ব্যৱহাৰ কৰে, সেই ছাত্ৰজনে যদি নাজানে যে এইজন এজন শিক্ষক, তেতিয়াহ'লে শিক্ষকজনে ভবাৰ অৱকাশ থাকে যে ল'ৰাটোৱে নাজানে চাগে মই শিক্ষক বুলি, সেইকাৰণে সি মোৰ আগত তেনেকুৱা ব্যৱহাৰ কৰিছে। কিন্তু সেই ছাত্ৰজনে যদি জানে যে এইজন এজন শিক্ষক হয়, এজন শিক্ষাগুৰু হয়, তেওঁৰ আগত মই এনে আচৰণ এনেধৰণৰ বাক্য ক'ব নালাগে, তেতিয়া সেই শিক্ষকজনৰ সেই ছাত্ৰজনৰ ওপৰত বেছি খং